নমস্কাৰ, মই নুৰছা বসুমতাৰী। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম। পোষ্ট মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। 1 জুনৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। 3 মাহৰ ৰেচন লাভ কৰিব একেলগে। মনত ৰাখক, এইবাৰ প্ৰতিগৰাকীয়ে ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব 15 কেজিকৈ চাউল। নিয়ম ভংগ কৰিব নোৱাৰিব দোকানীয়ে। ইফালে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন টকা লাভ কৰিব হিতাধিকাৰীয়ে। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম। পোষ্ট মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। 1 জুনৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। 3 মাহৰ ৰেচন লাভ কৰিব একেলগে। মনত ৰাখক, এইবাৰ প্ৰতিগৰাকীয়ে ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব 15 কেজিকৈ চাউল। নিয়ম ভংগ কৰিব নোৱাৰিব দোকানীয়ে। ইফালে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন টকা লাভ কৰিব হিতাধিকাৰীয়ে।